শতাব্দীৰ প্ৰথম প্ৰভাতৰ বিশাল আকাশত আবিৰ্ভাৱ হৈছিল এচপৰা মনোৰম নিমলীয়া ডাৱৰ। তাৰ লগে লগে আবিৰ্ভাৱ হৈছিল আৰু এচপৰা বিকৃত ক'লা ডাৱৰ। সেয়েহে এফালে বিজ্ঞানে বিশ্ব সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত কৰাৰ লগে লগে আনফালে ৰণোন্মাদ শক্তি দুৰ্গত জাতিবোৰে বিশ্বত যুদ্ধৰ সৃষ্টি কৰি ধ্বংসৰ তাণ্ডৱ লীলা বন্ধ হৈছে। তেনে এটা প্ৰেক্ষাপটত বিশ্ব শান্তি স্থাপনৰ মহান ব্ৰত কাৰ্যগত কৰি জন্ম হৈছিল ৰাষ্ট্ৰসংঘ। আৰু যদি সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে কোৱাৰ ধৰণে ৰাষ্ট্ৰসংঘই নিজৰ নিৰপেক্ষ ভূমিকা পালন কৰাত সফল হ'লহেঁতেন, তেন্তে আজিৰ দিনত ইয়েমেন, দক্ষিণ বাল্টান, ইজৰাইল, অৰ্ধতমলৈ পেলেষ্টাইনৰ দৰে দেশসমূহত সেই সংসাৰী ৰূপৰ সৃষ্টি নহ'লেহেঁতেন। চীনে আজি টাইৱান দখলৰ যি হুংকাৰ দিছে সেই হুংকাৰ প্ৰতিফলিত নহ'লেহেঁতেন। তেনে এটা প্ৰেক্ষাপটত এই সকলোবোৰ বিশ্ব অশান্তিৰ বাবে যেতিয়া ৰাষ্ট্ৰসংঘৰ নিৰপেক্ষ নীতিৰ ওপৰত আজি প্ৰশ্ন উপস্থাপন কৰি এখন বিধেয়ক উত্থাপন কৰা হৈছে, তেতিয়া মাননীয় অধ্যক্ষ মহোদয়ে সমৰ্থন কৰিলো এইখন বিধেয়ক। অধ্যক্ষ মহোদয় এগৰাকী সন্মানীয় বিৰোধীপক্ষৰ বক্তাই আমাক নীতিগত শিক্ষা দি ৰাষ্ট্ৰসংঘৰ দৰে এটা বিষয় আজিৰ সন্মানীয় সদনত কিয় আলোচনা কৰা হয় বুলি প্ৰশ্ন কৰি থৈ গ'ল। কিন্তু তেওঁ সন্মান সহকাৰে কৰাই দিও তেওঁ ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক গাঁথনিটো অধ্যয়ন কৰক, য'ত ভাৰতবৰ্ষৰ সংবিধানৰ 51 নম্বৰ অনুচ্ছেদ 1954 চনৰ পঞ্চশীল নীতি, ভাৰতৰ বৈদেশিক নীতি আৰু বান্ধুং সন্মিলনৰ নীতি এইটো কথা স্পষ্ট ৰূপত উল্লেখ আছে যে শান্তিকামী ভাৰতবৰ্ষই অবিৰামভাৱে ৰাষ্ট্ৰসংঘক জীয়াই তুলি কোটি কোটি নৰ নাৰীৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে। তেনে এটা প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ সংবিধানক সন্মান জনাই আজিৰ সন্মানীয় সদনৰ এনে এখন বিধেয়কৰ প্ৰাসংগিকতা উপলব্ধি কৰিলো। আজি অধ্যক্ষ মহোদয় সন্মানীয় বিৰোধীপক্ষৰ বক্তাসকলে তীব্ৰ আস্ফালনৰ সৃষ্টি কৰিছে আজিৰ সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনত উল্লেখ কৰা বিশ্ব শান্তি শব্দটোক লৈ। কিন্তু আমি আজি উত্তৰ আধুনিকতাবাদী এখন সমাজত বাস কৰো। এই উত্তৰ আধুনিকতাবাদী সমাজখনত গোলকীয় ৰাজনীতিৰ কোনো সংজ্ঞাই স্থিতি নহয়। আৰু তেনে এটা প্ৰেক্ষাপটত কিন্তু বিশ্ব শান্তিৰ ক্ষেত্ৰত 2019 বৰ্ষত এলেক্স জে হেৰাবিয়ে ৱৰ্ল্ড পিচ এণ্ড হাউ উই কেন এচিভ ইট গ্ৰন্থখনত স্পষ্ট ৰূপত কৈছে যে অৰ্থনৈতিক, সামাজিক আৰু মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰি জাতিসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ জৰিয়তে জাতিসমূহক প্ৰগতিৰ পথেদি আগুৱাই লৈ যোৱাতে বিশ্ব শান্তি। অধ্যক্ষ মহোদয় প্ৰশ্ন হ'ব যে এই বিশ্ব শান্তিৰ স্থাপনৰ ক্ষেত্ৰত আজি কেনেদৰে ৰাষ্ট্ৰসংঘই নিৰপেক্ষ নীতি পালন কৰিব পৰা নাই। 1945 চনৰ 25 এপ্ৰিলত ছান ফ্ৰান্সিস্কোত এখন সন্মিলন হৈছে আৰু তাৰ দুমাহ জোৰা আলোচনাৰ অন্তত 1945 চনৰ 25 জুন আৰু 15 অক্টোবৰত প্ৰায় 51খন ৰাষ্ট্ৰই 111টা অনুচ্ছেদৰ সৈতে এটা প্ৰস্তাৱনাৰ সৈতে থকা এখন চনদত স্বাক্ষৰ কৰিছে। আৰু সেই চনদখনৰ প্ৰথম অনুচ্ছেদতে UN অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ মূল 4টা উদ্দেশ্যৰ কথা স্পষ্ট কৰি দিয়া হৈছে। 1. বিশ্ব শান্তি স্থাপন কৰা আৰু মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰা। 2. সমূহীয়া প্ৰচেষ্টাৰে সকলো বিবাদৰ মীমাংসা কৰা। তৃতীয়তে অধ্যক্ষ মহোদয় সকলো গোষ্ঠী আৰু শ্ৰেণীৰ লোককে সম অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দিয়া। আৰু চতুৰ্থতে অধ্যক্ষ মহোদয় আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলা। কিন্তু দুৰ্ভাগ্যৰ কথা অধ্যক্ষ মহোদয় যিখন চনদত ৰাষ্ট্ৰসংঘই নিৰপেক্ষ নীতি ভূমিকা পালন কৰি যুদ্ধৰ বিভীষিকাৰ পৰা দেশক বিশ্বক ৰক্ষা কৰাৰ কথা কোৱা হৈছে, সেইখন ৰাষ্ট্ৰসংঘৰ কিন্তু স্থায়ী সদস্য হিচাপে পৃথিৱীৰ স্বয়ংভূ শান্তি ৰক্ষকৰ দায়িত্ব লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন এটৰ্নি জেনেৰেল লান্সে ক্লাৰ্কে অকপতে স্বীকাৰ কৰি কৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বই সন্মুখীন হোৱা প্ৰায়বিলাক সমস্যাৰ মূলতে হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। তেনে এটা প্ৰেক্ষাপটত শক্তিশালী ৰাষ্ট্ৰৰ স্বাৰ্থ প্ৰাধান্যতা দি ৰাষ্ট্ৰসংঘই যি ভূমিকা লৈছে সেই ভূমিকা যে নিৰপেক্ষ ভূমিকা নহয়, সেই বাস্তৱিকতাখিনি বুজি উঠি আজি সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখন সম্পূৰ্ণৰূপে সমৰ্থন কৰিছো। অধ্যক্ষ মহোদয় ৰাষ্ট্ৰসংঘৰ চনদৰ 2য় অধ্যায়ৰ 3-6 নম্বৰ অনুচ্ছেদৰ ভিতৰত অধ্যক্ষ মহোদয় ৰাষ্ট্ৰসংঘৰ সদস্যপদৰ কথা উল্লেখ আছে। আৰু বৰ্তমান সময়ত বিশ্বখন মাত্ৰ 2টা শক্তি কেন্দ্ৰৰ মাজতে বিভক্ত হৈ থকা নাই, ই বহুমেৰু শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আজি ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হোৱাৰ পাছতো কিন্তু মূল আপনিয়ে থাকিব লগা হৈছে এখন সমানুপাতিক প্ৰতিনিধিত্বৰ কাৰণে। আজি ৰাষ্ট্ৰসংঘৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে নিৰস্ত্ৰীকৰণ। আৰু কিন্তু অধ্যক্ষ মহোদয় যিকেইখন স্থায়ী সদস্য সেই স্থায়ী সদস্য কেইখনেই হৈছে আজিৰ দিনত বিশ্বৰ সশস্ত্ৰ বাহিনীৰ যি অস্ত্ৰ শস্ত্ৰ সেই অস্ত্ৰ শস্ত্ৰৰ যোগানকাৰী অধ্যক্ষ মহোদয় উৎস। তেনে এটা প্ৰেক্ষাপটত যিদৰে পুৰা ব্যৱসায়ী পুৰাণ কৰা আশা কৰা নাযায়, ঠিক একেদৰে অস্ত্ৰ ব্যৱসায়ী শান্তি ৰক্ষাৰ কথা কেতিয়াও আমি আশা কৰিব নোৱাৰো। সেইবাবে পুনৰবাৰ সমৰ্থন কৰিলো উত্থাপন কৰা বিধেয়কখনৰ। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ।